অসম চৰকাৰৰ এডভান্টেজ 2.0 পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকল আহি ইতিমধ্যে গুৱাহাটী পাইছেহি। তাৰে জাপানৰ প্ৰতিনিধি দল এটাই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্য মহোদয়ৰ লগত সাক্ষাৎ কৰি আমাৰ লগত আলোচনা হ'ল। এই আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয় আৰু জাপানৰ বিভিন্ন বিজনেছ অৰ্গেনাইজেশ্যন আৰু একাডেমিক কোলাবৰেশ্যন কেনেকৈ কৰিব পাৰি তাৰ বিষয়ত আলোচনা হ'ল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন ধৰণৰ কেপাচিটি, একাডেমিক কেপাচিটি, ইনফ্ৰাষ্ট্ৰাকচাৰেল কেপাচিটি এই সন্দৰ্ভত জাপানৰ দলটোক আমি অৱগত কৰালোঁ আৰু তেখেতসকলো আগ্ৰহী উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ ল'ৰা ছোৱালী আৰু অসমৰ যিখিনি প্ৰফেশ্যনেল আছে এইখিনিক জাপানিজ লেংগুৱেজ আৰু জাপানিজ বিহেভিয়াৰেল এছপেক্ট শিকাই তেখেতসকলৰ কাৰণে আমি মেন পাৱাৰ প্ৰস্তুত কৰাৰ কথা আলোচনা হৈছে আৰু তেখেতসকল বিশেষভাৱে আগ্ৰহী বিভিন্ন ধৰণৰ টেকন'লজিকেল আৰু বিজ্ঞান ক্ষেত্ৰসমূহত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যিসকলে ফাইনেল ইয়াৰত পঢ়ি আছে তেখেতসকলক জাপানিজ লেংগুৱেজ আৰু জাপানিজ বিহেভিয়াৰেল এছপেক্টত ট্ৰেইনিং দি পেলাই জাপানৰ কাৰণে ৰেডি প্ৰফেশ্যনেল কৰাৰ কাৰণে আমি কথা পাতিছোঁ আৰু তেখেতসকলক বিশেষভাৱে আগ্ৰহী যে আমাৰ ল'ৰা ছোৱালীক জাপানিজ লেংগুৱেজ আৰু জাপানিজ বিহেভিয়াৰেল এছপেক্ট শিকাই তেখেতসকলৰ জাপানৰ জবৰ কাৰণে ইয়াৰ পৰা লৈ যোৱাৰ কাৰণে কথা পতা হৈছে।